মাত্ৰ কেইঘণ্টামান পিছতেই ৰাজ্যবাসীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব, যাৰ বাবে দেখা গৈছে ৰাজ্যৰ বিভিন্ন জিলাৰ অন্তৰ্গত দক্ষিণ অসমৰ মানকাছাৰ জিলা প্ৰশাসনে ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি যি কৰিবলৈ কাম ইতিমধ্যে সম্পূৰ্ণ কৰাৰ পৰিলক্ষিত হৈছে। আৰু বৰ্তমানে অৱস্থা আছে মানকাছাৰ সমষ্টিৰ হাতীচিঙৰি মহাবিদ্যালয় খেলপথাৰত যি খেলপথাৰ পৰা আচলতে কালিৰ দিনটোতে যি পুলিং অফিচাৰ আৰু প্ৰেচিডিং অফিচাৰসমূহ ইয়াৰ পৰা আচলতে যি ভোটকেন্দ্ৰসমূহলৈ ল'ব লগা যি EVM VVPATৰ লগতে যি সামগ্ৰীসমূহ ইয়াৰ পৰা লৈ যাব, যাৰ বাবে দেখা গৈছে জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰা পৰিলক্ষিত হৈছে। যিহেতু দক্ষিণ অসমৰ মানকাছাৰ জিলাৰ মানকাছাৰ সমষ্টিত মুঠ 3,11,000 ভোটাৰে 6গৰাকী প্ৰাৰ্থীৰ আচলতে ভাগ্য নিৰ্ণয় কৰিব, যাৰ বাবে দেখা গৈছে ইতিমধ্যে ভোটাৰসকলেও অতি আগ্ৰহেৰে বাঢ়ি আছে, কাৰণ কালিৰ দিনটোৰ পিছতে আচলতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। সমান্তৰালকৈ দক্ষিণ অসমৰ মানকাছাৰ জিলাৰক্ষী ইতিমধ্যে নিৰাপত্তাৰ ক্ষেত্ৰত অধিক কটকটীয়া হোৱা পৰিলক্ষিত হৈছে। যিহেতু সমষ্টিখনত 402খনকৈ যি ভোটগ্ৰহণ কেন্দ্ৰ আছে, ইয়াৰে 52খন ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ, যাৰ বাবে আজি জিলাৰক্ষীক সংবাদমেলযোগে সম্বোধন কৰা সদয় কৰাৰ মতে আচলতে যি স্পৰ্শকাতৰ কেন্দ্ৰসমূহ ইতিমধ্যে আগতীয়াকৈ যি নিৰাপত্তা ক্ষেত্ৰত আৰক্ষী মোতায়েন কৰা হৈছে। আৰু জিলাখনৰ তথা সমষ্টিখনত বিভিন্ন প্ৰতিটো প্ৰান্ততে আচলতে আৰক্ষী মোতায়েন কৰা হৈছে, যাতে যিহেতু দক্ষিণ অসমৰ মানকাছাৰ জিলা আন্তঃৰাষ্ট্ৰীয় জিলা হোৱাৰ লগতে আচলতে যে চুবুৰীয়া মেঘালয় ৰাজ্যৰ গাতে লাগি আছে, যাৰ বাবে নিৰাপত্তাৰ ক্ষেত্ৰত অধিক কটকটীয়া পৰিলক্ষিত হৈছে। আৰু এটা কথা ক'ব লাগিব, জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেলযোগে সম্বোধন কৰিছে আচলতে যি জিলাখনৰ যি মূল পথ ECM ৰোড আচলতে যি ভোটগ্ৰহণৰ দিনা তথা আগৰ দিনা আচলতে যি যান বাহনৰ ক্ষেত্ৰত এই ৰোডসমূহৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। কাৰণ মূল পথ আচলতে যে সাধাৰণ যি বাহনসমূহৰ কাৰণে আছে, এই পথৰ সলনি আচলতে মেঘালয় তথা যি আচলতে ভিতৰুৱা পথে ব্যৱহাৰ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। কাৰণ এই পথ যিহেতু যান জঁটৰ সৃষ্টি হ'ব, যাৰ বাবে অকল জৰুৰীকালীন সেৱাৰ বাহিৰে বাকী সেৱাসমূহ আচলতে বন্ধ কৰি দিয়া হৈছে। কাৰণ দুদিনৰ কাৰণে এই হাতীচিঙৰি মহাবিদ্যালয়ৰ যি আচলতে দেখা গৈছে, আমি কিছু পূৰ্বে দেখুৱাম যে আচলতে কিছু কক্ষ বনাই ৰখা হৈছে। এই কক্ষসমূহৰ পৰা আচলতে যি পলিং বিষয় তথা প্ৰেচাৰিং বিষয়সমূহ ইয়াৰ যি আচলতে সিহঁতৰ ল'বলগীয়া বা কি সহায়ৰ প্ৰয়োজনে ইয়াৰ পৰা আচলতে সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়োৱা হ'ব, তথা ইয়াৰ পৰা আচলতে যি আচলতে EVM তথা VVPAT আৰু ভোটগ্ৰহণ কেন্দ্ৰসমূহ ল'বলগীয়া বিতৰণ কৰা হ'ব। সমান্তৰালকৈ ইয়াত আচলতে মেডিকেলৰ ব্যৱস্থা কৰা হৈছে, যদি আচলতে কোনো ধৰণৰ অসুবিধা হয় তেন্তে ইয়াত আচলতে ব্যৱস্থা কৰা হৈছে। সমান্তৰালকৈ এই হাতীচিঙৰি মহাবিদ্যালয়খনৰ আচলতে লগতে জিলাখনত বিভিন্ন চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়। সমান্তৰালকৈ আৰক্ষী তথা CRPF বাহিনী BSF আদি সকলোৰে মতে আচলতে নিজৰ কৰ্তব্য পালন কৰি আছে। যিহেতু কালিৰ দিনটোৰ পিছতে আচলতে ৰাজ্যবাসী তথা মানকাছাৰবাসীও আচলতে যে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব, যাৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰিছে। আৰু এটা কথা ক'ব লাগিব, যিহেতু দক্ষিণ অসমৰ মানকাছাৰ জিলাৰ কিছু দুৰ্গম অঞ্চল আছে, চহৰ অঞ্চল আছে, এই অঞ্চলসমূহ যোৱাৰ কাৰণে বিশেষ ব্যৱস্থা কৰা হৈছে, কাৰণ নাৱৰ ব্যৱস্থা কৰা হৈছে। আৰু বিশেষকৈ বিধানসভা নিৰ্বাচনৰ উপলক্ষে যি কৰিবলৈ কাম আছে ইতিমধ্যে জিলা প্ৰশাসন সম্পূৰ্ণ কৰা পৰিলক্ষিত হৈছে। বৰ্তমান আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।